Hello students, this is Pranjal sir, Director of Daswani classes. আজি আমি এইটো ভিডিঅ'ত JEE মেইনছৰ 2023 জানুৱাৰীৰ যিটো মৰ্ণিং শ্বিফ্ট হৈছিলে সেইদিনা এটা শ্বিফ্টতে এক্সাম হৈছিলে তাৰপিছত নেক্সট 26-27ত এক্সাম হোৱা নাছিলে তো 25 জানুৱাৰী যিটো মৰ্ণিং শ্বিফ্টত এক্সাম হৈছিলে সেই এক্সামটোৰ আমি ফিজিক্সৰ যিখিনি কুৱেশ্যনছ আছে সেইখিনি আমি চেক কৰিবলৈ আহিছোঁ তো ফাৰ্ষ্ট কুৱেশ্যনটোতে আমাক আছে মেথছ লিষ্ট 1 এণ্ড মেথছ লিষ্ট 2 দিছে তো এটা সাৰফেস টেনশন আছে তাৰ ডাইমেনশন কোনটো হ'ব তো এইকেইটা তোমাৰ ইজিয়ে হয় ন তোমালোকে অলৰেডি সাৰফেস টেনশন কি হয় F/L হৈ আছে ফৰ্মুলা F/L বুলি কোৱাৰ লগে লগে তো কেজি ফ'ৰ্চ বাই ফ'ৰ্চ পাৰ ইউনিট লেংথ হৈ আছে সাৰফেস টেনশন ঠিক আছে তো তো আহিবগে তো তেনেকৈ তোমালোকে মানে ফ'ৰ্চ পাৰ ইউনিট লেংথ হয় ন তো লেংথ বুলি কওঁতে ফ'ৰ্চৰ কাৰণে M1 L1 T-2 বাই L কেঞ্চেল গ'ল তো অকল মাছ আৰু টাইম থাকিব তো এনেকৈ কোনটোৰ লগত কোনটো মেটচ কৰিব চালে হৈ গ'ল ইয়াত যেনেকৈ তোমাৰ এতিয়া A লগত তোমাৰ 4 মেটচ কৰিছে তো তেনেকৈ নেক্সট আছে প্ৰেছাৰ মানে কিমান আহিব কেজি প্ৰেছাৰ বুলি কওঁতে F/A হয় তো F/A হোৱাৰ লগে লগে এইফালে M থাকিব L-1 তেনেহ'লে কোনটো আহিবগৈ তোমাৰ এই M এইটো আহিবগৈ কুৱেশ্যন দেখিছা এইটো আহিব প্ৰেছাৰৰ লগত তো তেনেকৈ মেথছ কৰিলে হ'ল এৰ লগত কোনটো বিৰ লগত কোনটো তেনেকৈ মিলাই চালেই তুমি ইকুৱেশ্যন দুইটা তোমাৰ মেথছ আপ হৈ যাব তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আহিছে চোৱা দ্য ৰেচিঅ' অফ ডেঞ্চিটি অফ অক্সিজেন নিউক্লিয়াছ 1608 এণ্ড হিলিয়াম নিউক্লিয়াছ 2 হিলিয়াম 4 ইজ এতিয়া কথাটো কি হৈ আছে যে ডেঞ্চিটি বুলি কওঁতে মাছ পাৰ ভলিউম হৈ আছে ভলিউম ইকুৱেল 4/3 পাই আৰ কিউব হয় কিন্তু R ইকুৱেল টু R0 A⁴ আমি পাই থৈছোঁ এইটো এক্সপ্ৰেশ্যন তো এতিয়া ইহঁত দুটাৰ ডেঞ্চিটি ৰেচিঅ' লাগে তেনেহ'লে ডেঞ্চিটি বুলি কওঁতে এইটো হয় না ইকুৱেশ্যন ইয়াত আমি ডেঞ্চিটি কিমান পালোঁ ডেঞ্চিটি প্ৰপৰ্চনেলটো মাছ বাই এটমিক মাছ হয়নে তো তেনেহ'লে মাছ বাই এটমিক মাছ বুলি কওঁতে তেনেহ'লে অক্সিজেনৰ কাৰণে যদি চাওঁ অক্সিজেনৰ মাছ বা অক্সিজেনৰ এটমিক মাছ হিলিয়ামৰ কাৰণে চালে সেইমতে ভেলু যেতিয়া বহালে আমাৰ গৈ পেলাই আনচাৰটো কিমান আহিবগৈ এইখিনি 1 আহিব ঠিক আছে বুজি পাইছোঁ এইটো ডাউট লগা নাই তাৰপিছত নেক্সট কুৱেশ্যনটো গৈ আছোঁ তাৰপিছতত আছে দ্য ৰুট মিন স্কোৱাৰ ভেলচিটি অফ মলিকুলছ অফ গেছ দ্য ৰুট মিন স্কোৱাৰ ভেলচিটি অফ মলিকুল অফ এ গেছ কাৰ প্ৰপৰ্চনেল হয় এতিয়া চোৱা ইয়াত বাৰু অপশ্যনকেইটা দিছে বাদ দিয়া তুমি এনে VRMS ইকুৱেল √3/m পাই আছা তো ইয়াত যিহেতু টেম্পাৰেচাৰৰহে ভেৰিয়েবলৰ লগত কম্পেয়াৰ কৰিছে তো টেম্পাৰেচাৰৰ লগত কি হৈছে স্কোৱাৰ ৰুট অফ ডাইৰেক্টলি প্ৰপৰ্চনেল তো কোনটো হৈ আছে স্কোৱাৰ ৰুট ডাইৰেক্টলি প্ৰপৰ্চনেল তো অপশ্যন 4 আমাৰ কাৰেক্ট হৈ আছে ঠিক আছে তাৰপিছত নেক্সট 4 নম্বৰত যোৱা নেক্সট 4 নম্বৰ যদি চোৱা তোমাক 4 নম্বৰটো তোমাক সেই লিষ্টে দিলে দুখন লিষ্ট দিছে 1ৰ লগত কোনটো মেটচ কৰিব সুধিছে তো এইটো তোমাৰ দেখিছানে চেণ্টাৰ কাৰেণ্ট পাছ হৈছে মেগনেটিক ফিল্ড কোনটো এইটো ডাইৰেক্ট নিউমাৰিকেলি আছিলে এইবিলাক এনেকুৱা তো ইয়াৰ মেগনেটিক ফিল্ড কোনটো ইয়াৰ মেগনেটিক ফিল্ড কোনটো ইয়াৰ মেগনেটিক ফিল্ডটো কিমান হ'ব এইটো আচলতে কুৱেশ্যনটো আমি চল্ভ কৰিবলৈ যাওঁতে তোমালোকে চোৱাচোন চল্ভ কৰিবলৈ যাওঁতে চোৱা প্ৰথমটো কাৰণে যদি চাবলৈ যোৱা তো প্ৰথমটো কাৰণে চাবলৈ গ'লে ইয়াৰ মেগনেটিক ফিল্ড তুমি যিটো পাইছা ইয়াৰ মেগনেটিক ফিল্ড আৰু এইডালৰ কাৰণে মেগনেটিক ফিল্ড আৰু এই গোটেই ৰাউণ্ডটোৰ কাৰণে মেগনেটিক ফিল্ড হয়নে তো এতিয়া কথাটো হ'ল কি ইয়াত যদি তুমি কৰিবলৈ যাবা তুমি চোৱাচোন ইয়াত এৰ কাৰণে তুমি μ0I/4 পাই আৰ ঠিক আছে ইনটু 2 কাৰণ দুটা আছে ন আৰু ইফালে ষ্ট্ৰেট চেণ্টাৰৰ কাৰণে মেগনেটিক ফিল্ডটো কিমান হৈ যাব মাইনাছ হৈ যাব হয়নে তো মাইনাছ হৈ যোৱালে কাৰণ মাইনাছ হৈ যাব তো তেনেকৈ মাইনাছ হ'ব তাৰ পৰা আমি এৰ এক্সপ্ৰেশ্যনটো পাম তাৰপিছত নেক্সট যদি চোৱা চাৰিওটা BCD গোটেইকেইটাৰ কাৰণে আমি মেগনেটিক ফিল্ড দুটা উলিয়াই পেলালোঁ কেলকুলেশ্যন কৰি ঠিক আছে কেলকুলেশ্যন কৰাৰ পিছত গোটেইকেইটা যেতিয়া উলিয়ালে আনচাৰকেইটা এই লিষ্টিঙৰ মতে কোনটো ইয়াৰ কাৰণে যেতিয়া উলিয়াইছোঁ ইয়াৰ কোনটো এক্সপ্ৰেশ্যনৰ লগত মেটচ কৰিছে তেনেকৈ আমি কৰি দিলে আমাৰ ওলাই যাব ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো তুমি চোৱা পিছত কুৱেশ্যনটো কি দিছে তোমাৰ a message signal of frequency 5 kilohertz okay ঠিক আছে is used to modulate a carrier signal of frequency 2 megahertz the bandwidth for amplitude modulation is the bandwidth মানে কিমান হয় twice of base band frequency
ঠিক আছে, কাৰণ আমি অলৰেডি নিউ চি বুলি প্ৰুফ কৰি থৈছোঁ। বেণ্ডউইথ মানে 2 × নিউ চি, ঠিক আছে, ক্লাছত পঢ়াওঁতে প্ৰুফ কৰা আছে, গ্ৰাফ ডায়েগ্ৰাম এটা আঁকি পেলাই প্ৰুফ কৰি দেখাইছিলোঁ। তো সেইবাৰ চাব গ'লে তো এটাৰ 5 কিলোহাৰ্টজ দিছে, তাহলে কিমান হ'বগৈ 10 কিলোহাৰ্টজ। বুজি পাইছোঁ এইকণলৈকে? তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা যে এন অবজেক্ট অফ মাছ 8 kg hanging from one end of a uniform rod CD of mass 2 kg and length 1 meter pivoted at its end C on a vertical wall as shown in the figure. It is supported by a cable AB such that the system is in equilibrium. হৈছে? যদি চিষ্টেম ইজ ইন ইকুইলিব্ৰিয়াম হয় তেনে ক্ষেত্ৰত মই চাবলৈ যদি যাওঁ তোমাৰ ইয়াত চোৱাচোন, তো তুমি চাবলৈ যাওঁতে তুমি এতিয়া এই ফিগাৰটো তোমাৰ যেতিয়া দিছে, ফিগাৰত তুমি চোৱা ইয়াৰ কাৰণে ইফালে এটা ফ'ৰ্চ আছে আৰু ইয়াৰ গোটেই ৱেইটটো ইফালে আছে 8 kg আৰু ইয়াৰ লগত 90 ডিগ্ৰী এংগুল কৰি আছে। এইকণৰ পৰা এইখিনি 40 চেণ্টিমিটাৰ, এইখিনি 60 চেণ্টিমিটাৰ, ঠিক আছে। কিন্তু ৰডটো কিহত আছে বুলি কৈছে? ইকুইলিব্ৰিয়ামত আছে বুলি কৈছে। যদি ইকুইলিব্ৰিয়ামত আছে বুলি কৈছে টৰ্ক চিটো 0 হ'ব। তো ইয়াত যদি চাবলৈ যাওঁ তুমি চাবলৈ গ'লে তুমি এম জি চোৱা, এম জি ইনটু 50 × 80 হৈ আছে, 50 × 80 চৰি এম জি ইনটু 50 অ'কে প্লাছ 80 × 100 হ'ল। এইখিনি যেতিয়া মিলাবা, এইখিনি মিলালে লাষ্টত গৈ পেলাই টেনশ্যন কিমান পাবাগৈ? টেনশ্যন ইকুৱেল টু 300 নিউটন তুমি টেনশ্যন পাবাগৈ। হ'ব, ঠিকে আছে এইকণলৈকে। তাৰপিছত নেক্সট কুৱেশ্যনটোত আহা, এছাৰচনৰ ৰিজনিঙৰ কুৱেশ্যনত আহা। এছাৰচনত কি হৈ আছে? ফটোডায়ট আৰ ইউজড ইন ফৰৱাৰ্ড বায়াছ ইউজুৱেলি ফৰ মেজাৰিং দ্য লাইট ইণ্টেনচিটি এণ্ড ফৰ PN জাংচন ডায়ট এট এপ্লাইড ভল্টেজ, ঠিক আছে। তো ইয়াত তোমাক এতিয়া কি কৈছে? ভি দ্য কাৰেণ্ট ইন দ্য ফৰৱাৰ্ড বায়াছ ইজ মোৰ দেন দ্য কাৰেণ্ট ইন দ্য ৰিভাৰ্ছ বায়াছ আৰু where V0 is the threshold voltage and Vz is the breakdown voltage. In the light of the above statement, choose the correct answer from the option given below. So তোমাক এটা for PN junction diode at applied voltage আৰু photodiodes are used reverse bias না। প্ৰথম photodiode কেতিয়া reverse bias মানে forward bias নহয়, photodiode সদায় reverse biasতে আমি ইউজ কৰোঁ। তেনে ক্ষেত্ৰত আমাৰ প্ৰথম যিটো ষ্টেটমেণ্ট প্ৰথমটো ফলছে আছে, তো ফলছৰ ষ্টেটমেণ্ট কোন দুটা আছে? 1 আৰু 4টো হ'বই নোৱাৰে, ঠিক আছে, আৰু 3টো হ'ব নোৱাৰে। তো 2 অপশ্যনটোত আছে A ইজ ফলছ বা R ইজ ট্ৰু হৈছে। তো সেইটোৱে আমাৰ অপশ্যন 2টোৱে আমাৰ আহিব কি? A ইজ ফলছ বাট R ইজ ট্ৰু। তাৰপিছত গৈ আছোঁ, ইন এন LC অচিলেটৰ ইফ ভেলুজ অফ ইণ্ডাক্টেন্স এণ্ড কেপাচিটেন্স বিকম টুৱাইচ and 8 times respectively, okay, inductance capacitance become twice and 8 times respectively, then the resonant frequency of the oscillator becomes x times its initial resonant frequency omega naught. The value of x is, এটা omega মানে আমি কিমান পাই থৈছোঁ? 1/√LC পাই থৈছোঁ। তো omega 1 by omega 2 মানে L2 C2 by L1 by C1 হ'ব। সেইমতে ভেলুখিনি বহাওঁতে আমি গৈ পেলাই আনচাৰ কিমান পালোগৈ? 4 পালোঁ। তো omega 2 গ'লে কিমান পামগৈ? omega 1/4 omega 0/4 আমি পামগৈ। তাৰপিছত গৈ আছোঁ আমি নেক্সট কুৱেশ্যনটোত আছে, এণ্ড এ ইউনিফৰ্ম মেটেলিক ৱায়াৰ কেৰিজ এ কাৰেণ্ট অফ 2 ampere when 3.4 volt battery is connected across it. The mass of uniform metallic wire is 8.92 × 10⁻³ kg, density is 8.92 × 10⁻³ kg per meter cube. And resistivity is 1.7 × 10⁻⁸ ohm meter. The length of the wire is, okay, the length of the wire is বুলি ক'বলৈ যাওঁতে এতিয়া কথাটো কি হৈ আছে? আমি তোমাৰ I ক'লোঁ 2 ampere পাইছোঁ আৰু ভল্ট 3.4 ভল্ট আছে। V ক'লোঁ I ৰ ফৰ্মুলা, তাৰ পৰা আমি R উলিয়াই ল'লোঁ, ঠিক আছে, Rটো উলিয়ালোঁ। ভলিউম মানে কিমান আছে? মাছ পাৰ ডেঞ্চিটি, তো ভলিউমো উলিয়াই ল'লোঁ, ঠিক আছে। তেনেহ'লে আমাৰ ভলিউম বুলি কওঁতে কিমান হয়গৈ? ভলিউম বুলি কওঁতে A × L হয় আৰু ডেঞ্চিটি দি থৈছে, তেতিয়াহ'লে R = ρL/A হ'ল। তাৰ পৰা ρ/R যদি আমি উলিয়াওঁ A/L পালোঁ।
তো ৰ'ৰ ভেলু বহালোঁ, আৰৰ ভেলু বহালোঁ, এ বাই এল আমাৰ উলিয়ালোঁ হৈছে। তো এতিয়া তুমি চোৱা, ইয়াত তুমি এ বাই এলৰ এটা ইকুৱেশ্যন পাইছা, ইয়াত এ এলৰ এটা ইকুৱেশ্যন পাইছা। তো আমি দুইটা ইকুৱেশ্যন ডিভাইড কৰি দিওঁ, এল স্কোৱাৰ মানে কিমান পামগৈ, 10 মানে 100, তো এল গ'লে কিমান পালোঁগৈ 10 পাই গ'লোঁ হৈছে, ডাউট নাই। তাৰপিছত গৈ আছোঁ, এ কাৰ ট্ৰেভেলছ এ ডিষ্টেঞ্চ অফ এক্স উইথ স্পীড v1 and then same distance x with speed v2 in the same direction. The average speed of the car is, তো এটা কথাটো কি হৈ আছে, এইখিনি যদি তোমাক আধা স্পীড v1 বাকী আধা স্পীড v2 বুলি কৈছে, দেন টোটেল ডিষ্টেঞ্চ ইকুৱেল টু কিমান হ'বগৈ, তুমি চোৱা টুৱাইছ এক্স বাই এইখিনি হ'ব, তাৰ পৰা তুমি টুৱাইছ v1 v2 বাই v1 প্লাছ v2। আৰু এইটো এটা মানে কি হয়, এইটো তুমি কৰিব লগা নাই, এইটো তোমাৰ একচুৱেলি যদি হাফ ভেলচিটিত যায় তেনেহ'লে 2v1 v2 বাই v1 প্লাছ v2, এইটো ফৰ্মুলাই হয়। হাফ ডিষ্টেঞ্চ যদি কভাৰ কৰে উইথ ডিফাৰেণ্ট ভেলচিটিজ, তেনেহ'লে এভাৰেজ ভেলচিটি ইকুৱেল টু টুৱাইছ v1 v2 বাই v1 প্লাছ v2, এটা ফৰ্মুলাই হৈ যায়। তাৰপিছত নেক্সট কুৱেশ্যনটোত কি আছে চোৱা, এ কাৰ দিছে হা, এ কাৰ ইজ মুভিং উইথ এ কনষ্টেণ্ট স্পীড অফ 20 মিটাৰ পাৰ ছেকেণ্ড ইন এ চাৰ্কুলাৰ হৰাইজেণ্টেল ট্ৰেক অফ ৰেডিয়াছ 40 মিটাৰ। A bob is suspended from the roof of the car by a massless string. The angle made by the string with the vertical will be. এতিয়া চোৱা কথাটো কি হৈ আছে, যদি ইয়াত তুমি চাবলৈ যোৱা, টেনশ্যন টি তললৈ এম জি আছে, সিফালে টি চাইন থিটা, ওপৰলৈ টি কছ থিটা। ইয়াক যদি ব্ৰেক কৰোঁ, ওপৰলৈ তোমাৰ বাইক কৈছোঁ মানে ওপৰলৈ 20 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে, ভিতৰলৈ 40 মিটাৰ। তো ইয়াত যদি তুমি এতিয়া এক্সপ্ৰেশ্যন ব্ৰেক কৰা, তুমি চোৱা তুমি পাই আছা কিমান, টি কছ থিটা, তুমি টি কছ থিটা ওপৰলৈ আছে, ইফালে এম জি, ইফালে টি চাইন থিটা মানে এম ভি স্কোৱাৰ বাই আৰ। দুইটাৰ যদি এক্সপ্ৰেশ্যন এটা লগত আনটো ডিভাইড কৰোঁ, তেনেহ'লে কি পামগৈ, থিটা ইকুৱেল টু π/4 আমাৰ এক্সপ্ৰেশ্যন ওলাই যাব, ঠিক আছে। তাৰপিছত তুমি চোৱা নেক্সট কুৱেশ্যনটোত কি আছে, এ বল ফিল্ড উইথ ভেৰি হট চুপ cools from 98 degrees Celsius to 86 degrees Celsius in 2 minutes. When the room temperature is 22 degrees Celsius, how long it will take to cool from 75 to 69? Okay, তো আমাৰ according to Newton cooling law পৰা আমি কি পাই আছোঁ, Newton's law of cooling পৰা মাইনাছ d থিটা বাই dt ইকুৱেল টু k থিটা। সেইমতে d থিটা বাই dt আমি যদি পাইছোঁ, আমাৰ কি কৈছে 98 to 86 মানে কিমান, 12 আৰু 12 in 2 মিনিট কৈছে না, ইকুৱেল টু কে থিটা বুলি কওঁতে 98 প্লাছ 86/2 মাইনাছ ইহঁত দুটাৰ মাজত ডিফাৰেঞ্চ কিমান আহি আছে, আধা কিমান হ'বগৈ তোমাৰ, ইফালে 8 হ'বগৈ, ইফালে -22, 22 ডিগ্ৰী কৈছে না, -22। তো সেইমতে এইখিনি কে কেলকুলেশ্যন কৰিলে প্ৰথম এক্সপ্ৰেশ্যন আহিব, কে ইকুৱেল টু 60/70। আকৌ নেক্সট যদি একেটাই ল অফ কুলিং যদি আমি ছেকেণ্ড কেছটোৰ কাৰণে ধৰোঁ 75 to 69 হ'লে, তেতিয়া তোমাৰ ইফালে 6 হ'ব, ইফালে 6/70, ইফালে এইটো -22, ইফালে কৰিলে আমাৰ আৰু এটা এক্সপ্ৰেশ্যন পাম, হ'ল। লাষ্টত গৈ তাৰ পৰা ভেলুটো আনি যদি ইয়াত পুট কৰি দিয়া, তুমি গৈ পেলাই দুইটা ৰেচিঅ' ল'লে কিমান পাবাগৈ, 7/5 পাবাগৈ, হ'ব, বুজি পাবা এইটো। তাৰপিছত চোৱা নেক্সট কুৱেশ্যনটো কি দিছে, এই চলেনইড দিছে, ঠিক আছে, এই চলেনইড দিছে অফ 1200 turns is owned uniformly in a single layer on a glass tube 2 meter long and 0.2 meter in diameter. The magnetic intensity at the corner of the solenoid when a current of 2 ampere flows through it is. So এতিয়া আমি ম্যাগনেটিক solenoidৰ কাৰণে ম্যাগনেটিক ফিল্ড মিনিটত NI পাইছোঁ, তাৰ পৰা n ইকুৱেল টু আমাক বাই কুৱেশ্যন 1200 টাৰ্ণছ বুলি কৈ দিছে, ইন 2 মিটাৰ লং, তেনেহ'লে পাৰ ইউনিট লেংথত কিমান হ'ব, 600। তো ম্যাগনেটিক ফিল্ড ইণ্টেনচিটি লাগে B/μ0, ঠিক আছে, B/μ0 মানে কিমান হয়, n × I। তো মিনিটত কেঞ্চেল গুচি গ'লে NI হ'বগৈ ন, তো এনৰ ভেলু 600, I ভেলু 2 এম্পিয়াৰ দি দিছে, সেইমতে ভেলু বহালোঁ, আমি এইটো পাই যাম, হৈছে, ডাউট নাই চাগে। তাৰপিছত গৈ আছোঁ, ইন য়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট the position of fifth bright fringe from the central maxima is 5 cm. The distance between slit and screen is 1 meter and wavelength of used monochromatic light is 600 nanometer. The separation between slit is, কথাটো কি হৈ আছে এতিয়া, ফিফ্থ ব্ৰাইট ফ্ৰিঞ্জৰ মেক্সিমাম 5 cm দিছে ন, তো 5 বিটা ইকুৱেল টু 5 cm, বিটা ইকুৱেল 1 cm, লেমডা d/d ইকুৱেল 1 cm যদি হয়, সেইমতে আমি কিমান পামগৈ, 60 মাইক্ৰমিটাৰ আমি পামগৈ,
হৈছে তাৰপিছত নেক্সট গৈ আছোঁ নেক্সট কুৱেশ্যনটোত গৈ আছোঁ এন ইলেক্ট্ৰমেগনেটিক ৱেভ ইজ ট্ৰেন্সপৰ্টিং এনাৰ্জি ইন দ্য নিগেটিভ জেড ডাইৰেকশ্যন ঠিক আছে নেগেটিভ জেড ডাইৰেকশ্যনত গৈ আছে মাইনাছ জেড অ'কে এট এ চাৰ্টেন পইণ্ট এণ্ড চাৰ্টেন টাইম দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড অফ দ্য ৱেভ ইজ এলং পজিটিভলি ৱাই ডাইৰেকশ্যন অ'কে হোৱাট উইল বি দ্য ডাইৰেকশ্যন অফ মেগনেটিক ফিল্ড অফ ৱেভ এট দ্য পইণ্ট এট এন ইনষ্টেণ্ট এতিয়া কথাটো কি হৈ আছে তোমাৰ ইয়াত তুমি যদি চোৱা B perpendicular E vector and direction of propagation is given by E cross B তেনেহ'লে Z cross I কাৰণ ৰিজাল্টেণ্টটো তোমাৰ Z ডাইৰেকশ্যন নিগেটিভ বুলি ক'লে মাইনাছ কি হ'ব লাগিব তো I cross J হ'লে K আৰু J cross I হ'লে মাইনাছ K ঠিক আছে তেনেহ'লে কোনফালে যাবগৈ প্ৰপাগেশ্যন মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে যাবগৈ তোমাৰ মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন তোমাৰ যাবগৈ পজিটিভ এক্স ডাইৰেকশ্যনত ঠিক আছে পজিটিভ এক্স ডাইৰেকশ্যনত যাব আৰু ইলেক্ট্ৰিক ফিল্ডৰ যাবগৈ নিগেটিভ ৱাই ডাইৰেকশ্যনত হৈছে একেলগে বুজি পাম তো 16 নম্বৰ কুৱেশ্যনটো তুমি চোৱা ইলেক্ট্ৰচিক্সৰ পৰা আহিছে তাত দিছে পেৰেল প্লেট কেপাচিটৰ হেজ প্লেট এৰিয়া 40 cm স্কোৱাৰ এণ্ড প্লেট ছেপাৰেশ্যন 2 mm দ্য স্পেচ বিটুইন দ্য প্লেট ইজ filled with a dielectric medium of a thickness 1 mm and dielectric constant 5. The capacitance of the system is তো এতিয়া প্ৰথম যদি আমি চাবলৈ যাওঁ প্ৰথম এইখিনি ডিষ্টেঞ্চ দি আৰু এইখিনি 1 mm দুইখিনি 1 mm 1 mm আছে C1 = এপচাইলন A by D এইখিনি চিনত ধৰিলোঁ আৰু C2 = K এপচাইলন A by D তো এইখিনি K এপচাইল K চিনত হ'ব লাগিছিলে ঠিক আছে K চিনত এইটো অকণ টাইপিং মিষ্টেক হৈছে এইটো K চিনত হ'ব তো C ইকুইভেলেণ্ট যিহেতু দুইটা পেৰেলতে আছে কিমান হ'বগৈ C1 C2 C1 C2 by C1 plus C2 ঠিক আছে চিজত আছে কাৰণে তো চিজত থকাৰ কাৰণে দুটা প্লাছ হ'ব মানে 1 by inverse কৰি প্লাছ হ'বগৈ তো সেইমতে ভেলু পুট কৰিলোঁ K চিনত by K plus C তো K C চিনতৰ মানে এপচাইলনত এই ভেলু পুট কৰিলোঁ ফুল কৰোঁতে এপচাইলন ফেৰাত পামগৈ আমি 16 নম্বৰ কুৱেশ্যনটো তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো চোৱা তাত দি থৈছে assume that the earth is a solid sphere of uniform density and tunnel is dragged along the diameter throughout the earth. It is found that when a particle is released in this tunnel, it executes a simple harmonic motion. The mass of the particle is 100 grams. The time period of the motion of the particle will be কথাটো কি হৈ আছে ইনচাইড দ্য আৰ্থ দ্য ফ'ৰ্চ ইকুৱেল টু মাইনাছ GM/r² হৈ আছে এণ্ড G0 অন দ্য ছাৰ্ফেচ অফ GM/r²। দুইখিনি যদি আমি কম্পেয়াৰ কৰোঁ কম্পেয়াৰ কৰিলে আমি A পাম তাৰ পৰা ওমেগা নটৰ ভেলু ওলাই যাব G0/r0 হৈছে তো যেতিয়া ওমেগা নটৰ ভেলু ওলাই গ'ল তো আমাক এতিয়া লাগে কিহৰ ভেলু আমাক লাগে টাইম পিৰিয়ডৰ ভেলু লাগে T = কিমান আছে T = টুৱাইচ r/g হয় তো r/g ভেলু বহালে এইখিনি কেলকুলেশ্যন কৰি পেলাই আমি আৱাৰত আমি আনচাৰটো পামগৈ ঠিক আছে তো 1 hour 24 minutes পামগৈ হৈছে তাৰপিছত চোৱা নেক্সট কুৱেশ্যনটো চোৱা ইলেক্ট্ৰন বিম ইজ ইউজড ইন এন ইলেক্ট্ৰন মাইক্ৰস্কোপ when accelerated by voltage of 20 kilovolt has a de Broglie wavelength of lambda naught. If the voltage is increased to 40 kilovolt then the de Broglie wavelength associated with the electron beam would be তো এতিয়া চোৱা লেমডা ইকুৱেল কিমান পাইছোঁ h/p তো h/p বুলি কোৱা ভেলু পুট কৰিলোঁ তো লেমডা প্ৰপৰ্চনেল 1/√v সেইমতে দুইটা ৰেচিঅ' ল'লোঁ লৈ পেলাই লেমডাটো ইকুৱেল কিমান পামগৈ লেমডা নট বাই √2 পামগৈ হ'ব তাৰপিছত যিটো 19 নম্বৰ কুৱেশ্যনছ আছে 19 নম্বৰ কুৱেশ্যনটো চাইছোঁ A Carnot engine with efficiency 50% takes heat from a source at 600 Kelvin. In order to increase the efficiency to 70%, keeping the temperature of the sink same, the new temperature of the source will be. So it equal to 1 minus TL/TH হৈ আছে তো n ৰ ভেলু 1 minus TL/600 তো TL equal to 300 Kelvin তো নেক্সট ইকুৱেশ্যনত যদি চাবলৈ চাওঁ 0.7 into 1 minus 300/T2 হ'ব ঠিক আছে তো 300/T2 equal to 0.3 এইখিনি পুট কৰিলে আমি 1000 Kelvin আমি পাই যামগৈ হ'ব তাৰপিছত নেক্সট গৈ আছোঁ T is the time period of simple pendulum on the earth surface. Its time period becomes xt when takes to a height r
above the earth surface, the value of x will be. তো এতিয়া আমি টাইম পিৰিয়ডৰ কাৰণে আৰ চিম্পল পেণ্ডুলাম অফ আৰ্থ চাৰ্ফেচ বুলি কোৱাৰ লগে লগে ঠিক আছে তো টি ইকুৱেল টু টুৱাইচ পাৱাৰ অভাৰ এল বাই জি বা জি ইফেক্টিভ হ'ব তো এবভ দ্য আৰ্থ চাৰ্ফেচ বুলি কোৱাৰ লগে লগে জিটো উলিয়াব লাগিব জি এম বাই আৰ প্লাছ এইচ হোল স্কোৱাৰ এইচ অলমষ্ট ইকুৱেল টু কিমান ক'লেগে আৰ ক'লে তো 4 স্কোৱাৰ হ'ব তাৰপৰা জি নট বাই 4 পাই যাম হৈছে তো তাৰপৰা টি ওৱান বাই টি টু কৰোঁ সেইখিনি কৰিলে টি টু ইকুৱেল টু টুৱাইচ অফ টি ওৱান এক্স ইকুৱেল টু 2 হ'বগৈ হৈছে তাৰপিছত নেক্সট আমি ছেকশ্যন বিত গৈ আছোঁ ছেকশ্যন বিত তুমি চোৱা তোমাক কি ক'লে যে এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড অফ 10 নিউটন পাৰ কুলম ইজ ক্ৰিয়েটেড বিটুইন টু পেৰেলেল চাৰ্জ পেডছ ঠিক আছে এন ইলেক্ট্ৰন এণ্টাৰ্ছ দ্য ফিল্ড চিমেট্ৰিকেলি বিটুইন দ্য প্লেটছ উইথ এ কাইনেটিক এনাৰ্জি 0.5 ইলেক্ট্ৰন ভল্ট দ্য লেংথ অফ ইটছ প্লেট ইজ 10 centimeter the angle of deviation of the path of electron as it comes out of the field is তো এতিয়া তুমি চোৱাচোন কুৱেশ্যনটো চোৱা প্লাছ মাইনাছ আছে এই যে হ'ল পেৰাবলিক পাথত গুচি গ'ল তো পেৰাবলিক পাথত গুচি গ'ল আমাক এতিয়া কিমান ডিগ্ৰীত সুধিছে এংগুল অফ ডেভিয়েশ্যনটো সুধিছে তো এংগুল অফ ডেভিয়েশ্যনটো উলিয়াবলৈ যাওঁতে তুমি এতিয়া ফ'ৰ্চ আমি কিমান পাওঁ এফ ইকুৱেল টু কিউ ফৰ্মুলাত আমাৰ আহি আছে তাৰপিছত তুমি এফ ইকুৱেল টু ই ইনটু ই হ'ল তাৰপৰা ই ইকুৱেল টু ই বাই এম পালোঁ হ'ল এতিয়া আমাক কুৱেশ্যনটো ডিষ্টেঞ্চ ট্ৰেভেল কিমান আছে 10 centimeter মানে 0.1 তো টি ইকুৱেল টু ডিষ্টেঞ্চ বাই ভেলচিটি আকৌ ভি ৱাই কাৰণে ল'লোঁ কিন্তু ৱাইটোতো 0 আছে না তো এই ভেলু বহালোঁ টাইমৰ ভেলু বহালোঁ বহোৱাৰ পিছত এটা ইকুৱেশ্যন পালোঁ এতিয়া যদি আমি কাইনেটিক এনাৰ্জি উলিয়াব যাওঁ হাফ এম ভি স্কোৱাৰ হ'ল তাৰপৰা এম ভি স্কোৱাৰৰ কাৰণে টুৱাইচ অফ আমি এইটো পাই আছোঁ এইটো এক্সপ্ৰেশ্যন পালোঁ এইটো এক্সপ্ৰেশ্যন পালোঁ আৰু কাইনেটিক এনাৰ্জি আকৌ যদি ছেকেণ্ড উলিয়ালোঁ ইকুৱেশ্যন 3 উলিয়ালোঁ তাই 1 2 3 পৰা যদি আমি চাওঁ তিনিটা ইকুৱেশ্যন যদি কম্পেয়াৰ কৰোঁ কম্পেয়াৰ কৰিলে আমি টেন থিটা ইকুৱেল টু ভি ৱাই বাই ইউ এক্স হ'ব তো ভি ৱাই ভেলু বহালোঁ ইউ এক্সৰ ভেলু বহালোঁ কেলকুলেশ্যন কৰি পেলাই আমি এইটো ভেলু পালোঁ তাৰপৰা 1 পালোঁ টেন থিটা যদি 1 হয় থিটা ইকুৱেল কিমান হ'ব লাগিব 45 ডিগ্ৰী হ'ব লাগিব ঠিক আছে তো এইকণলৈকে যিটো ইকুৱেশ্যন থাকে সেইটো আমি কৰোঁৱে ঠিক আছে ইয়াত খালি নতুনকৈ এড কৰিব লগা হ'ল এই ছেকশ্যনটো কৰি নল'লে আমি এজ এ হ'ল এই তোমাৰ উলিয়াবগৈ নোৱাৰিম ভেলুটো এংগুলৰ তাৰপিছতো চোৱা দ্য ৱেভ লেংথ দি থৈছে না দ্য ৱেভ লেংথ অফ দ্য ৰেডিয়েশ্যন এমিটেড ইজ লেমডা নট when an electron jump from the second excited state to first excited state of hydrogen atom. If the electron jumps from the third excited state to second orbit of the hydrogen atom, the wavelength of the radiation emitted will be 20 by x lambda naught. The value of x is কথাটো কি হৈ আছে এতিয়া ব'ৰ্ছ মডেলৰ পৰা যদি আমি চাওঁ ই ইকুৱেল মাইনাছ 3.6 বাই এন স্কোৱাৰ ফৰ হাইড্ৰজেন আটম ই ইকুৱেল এ চি বাই লেমডা তো ফাৰ্ষ্ট কণ্ডিশ্যনৰ কাৰণে যদি ভেলু পুট কৰোঁ ঠিক আছে ছেকেণ্ড এক্সাইটেড ষ্টেট টু ফাৰ্ষ্ট থাৰ্ড টু ছেকেণ্ড ঠিক আছে তেনেকৈ যদি ছেকেণ্ড কণ্ডিশ্যন কি দিছে থাৰ্ড এক্সাইটেড ষ্টেট টু ছেকেণ্ড এক্সাইটেড ষ্টেট হ'ল আৰু ফাৰ্ষ্টটো দিছিলে ছেকেণ্ড এক্সাইটেড ষ্টেট টু ফাৰ্ষ্ট এক্সাইট তো প্ৰথম ইকুৱেশ্যনটো বনালোঁ ছেকেণ্ড ইকুৱেশ্যন বনালোঁ দুইটা এটাৰ পৰা আনটো ডিভাইড কৰি দিলে হৈ গ'ল ডিভাইড কৰিলে তোমাৰ এনৰ ভেলু ওলাই যাব তাৰপিছত নেক্সট কুৱেশ্যনটোত গৈ আছোঁ as shown in the figure দিছে না in an experiment to determine Young's modulus of a wire the Young modulus of a wire দিছে the extension load curve is plotted the curve is a straight line passing through the origin and makes an angle of 45 degree with the load axis the length of wire is 62.8 centimeter and its diameter is 4 millimeter the Young modulus is found to be x 10⁴ Newton per meter square the value of x is কথাটো কি হৈ আছে তো ইয়াত তুমি চোৱা এতিয়া ইফালে লোড ইফালে এক্সটেনশ্যন আছে ন তো তেনে ক্ষেত্ৰত 1045 ডিগ্ৰী মান কিমান পাম এল বাই এফ পাই আছোঁ আমি ডেল এল বাই এফ পাই আছোঁ ডেল এল বাই এফ ইকুৱেল টু 1 হ'ল তেনে য়ং মডুলাছৰ পৰা যদি আমি উলিয়াওঁ য়ং মডুলাছ বুলি কওঁতে ফ'ৰ্চ বাই মানে ষ্ট্ৰেছ বাই ষ্ট্ৰেন না তো এফ বাই ডেল এল বাই এল সেইমতে ডেল এল বাই এ হ'ল ইফালে এফ বাই ডেল এল ভেলু বহাই কেলকুলেশ্যন কৰিলোঁ এক্স ইকুৱেল কিমান পালোঁগৈ এক্সেল কিমান পালোঁগৈ আনচাৰ গৈ পেলাই 5 পালোঁগৈ ঠিক আছে ডাউট লগা নাই চাগে তাৰপিছত নেক্সট গৈ আছোঁ
তাৰপিছত তোমাৰ চেণ্টাৰৰ মাছৰ ওপৰত কুৱেশ্যন আহিছে ICM be the moment of inertia of a circular disc about an axis cm passing through its center and perpendicular to the plane of disc IAB is its moment of inertia about an axis AB perpendicular to the plane and parallel to axis CM at a distance of 2/3 r from center, where r is the radius of the disc. The ratio of IAB and ICM is x is to 9. The value of x is কিমান হ'ব? তো এটা value of x কিমান হ'ব সুধিবলৈ যাওঁতে value of x উলিয়াব যাওঁতে ICM equal to কিমান চোৱাচোন mr square by 2. তো AB কাৰণে যদি উলিয়াবলগীয়া হয় কাৰণে যদি উলিয়াব লগা হয় তেনে AB কাৰণে উলিয়াব লগা হ'লে AB চেণ্টাৰৰ প্লাছ কিমান হ'ব এইখিনি চেণ্টাৰৰ মাছ আহিব ঠিক আছে তো সেই গোটেইখিনি প্লাছ কৰিলে আমি পাম কিন্তু বাই কুৱেশ্যন ইহঁতৰ ৰেচিঅ' কিমান দিছে 17/9 দিছে তেনেহ'লে x ইকুৱেল কিমান হ'বগে 17 হ'বগে তাৰপিছৰ কুৱেশ্যনটো চোৱা an object of mass m initially at rest on a smooth horizontal plane start moving under the action of force F equal to 2 Newton. In the process of its linear motion, the angle theta between the direction of the force and the horizontal varies as theta equal to kx, where k is constant and x is the distance covered by the object from the initial position. The expansion of kinetic energy of the object will be E equal to n by k sin theta. The value of n is এটা কথাটো কি হৈ আছে উলিয়াবলৈ যাওঁতে তুমি যদি এতিয়া fx তুমি কিমান হ'বগে 2 cos x fy কিমান 2 sin kx equal to minus mg হৈ আছে ঠিক আছে তো sin kx minus mg হৈ আছে তো according to work energy theorem del k equal del w হ'ব সেইমতে এইখিনি kf minus ki কৰিলো আৰু ইফালে যিটো আমাৰ work done আমি উলিয়াবলগীয়া হ'ব horizontal work done টো মানে along x axis work done to hobo ta integration kori dilu kx dx tarpore eto palo to ki to 0 hobo kf to amar kf equal to ekhini palo to yar pora tumi kf uliyabole jaote n equal to jehetu amak 2 bildi etar pora ami ki pamge n equal to 2 pamge hoise তাৰপিছত চোৱাচোন নেক্সট কুৱেশ্যনটো চোৱা তোমাৰ দিছে এন LCR series circuit of capacitance 62.5 nanofarad and resistance 50 ohm is connected to an AC source of frequency 2 kilohertz. For maximum value of amplitude of current in circuit, the value of inductance is. তো এতিয়া আমি maximum current কিমান পাম মানে চাব গ'লে omega equal to 1 by root over LC তো L equal to আমাৰ এটো হ'ব এইখিনি ভ্যালু পুট কৰিলে 100 মিলি হেনৰি আমাৰ ওলাই যাব বুজি পাইছা তাৰপিছত নেক্সট কুৱেশ্যনটোত গৈ আছো যে the distance between two consecutive point with phase difference of 60 degree in a wave frequency 500 hertz is 6.0 meter. The velocity with which wave is traveling তো এটা del phi equal to twice pi by lambda into x তো del theta মানে pi by 3 twice pi by lambda into del x মানে 6 দি দিছে না 6 মিটাৰ দি দিছে তো lambda equal কিমান পালো 36 মিটাৰ তো v equal to কি আছে nu into lambda মতে ভ্যালু বহালো 18 কিলোমিটাৰ per second পাম next question গৈ আছো in the given circuit equivalent resistance across a and b তো এতিয়া ইয়াত এটো 4 ohm আছে ইফালে 2 ohm ইফালে 3 ohm 2 ইফালে 6 ohm তো এতিয়া চোৱা এতিয়া শৰ্ট সার্কিটৰ কাৰণে তোমাৰ এতিয়া তিনটা ৰেজিস্টৰ ইয়াত কেনসেল হৈ যাবগে কাৰণ এটো চোৱা কেনসেল হৈ যাব কাৰণ এই 4 ohm আৰু ইফালে 2 ohm 4 ohm আৰু ইফালে 2 ohm কেনসেল হৈ যাব মানে এইখিনিত কেনসেল হৈ যাব এটো দেখিছানে ইয়াত শৰ্ট হৈ থকা কাৰণে এই দুটা একই হ'ব হৈছে আৰু ইয়াত যদি শৰ্ট হৈ আছে ইয়াৰ পৰাই তো ইয়াতো কারেন্ট নাযাবই তেনেহলে আমাৰ থাকিবগে কারেন্ট নাযাবই তো কারেন্ট যেতিয়া ইয়াত নাযাব আৰু ইয়াতো নাযাবগে তেনে ক্ষেত্ৰত আমি পামগে কি চোৱাচোন আমি পামগে সার্কিটটো এটোহে পাম 3226 থাকিব আৰু ইয়াৰ পৰা আমি ইকুইভ্যালেন্ট 2 আমি ইকুইভ্যালেন্ট কৰিলে 1 পাম ইফালে 316 আমি 326 আমি কৰিলে তো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স আমি কিমান পামগে 10 ohm আমি পামগে ঠিক আছে 10 ohm পামগে আমি
তাৰপিছত নেক্সট কুৱেশ্যনটোত গৈ আছোঁ। নেক্সট কুৱেশ্যনটোত কি আছে যে তোমাক ভেক্টৰ দিছে, কি উলিয়াব লাগে, ইউনিট ভেক্টৰ উলিয়াব দিছে, ইহঁতৰ পাৰ্পেণ্ডিকুলাৰ ডাইৰেকশ্যনত ইউনিট ভেক্টৰটো ইউনিট ভেক্টৰটো কৈ দিছে, তেন্তে এক্সৰ ভেলুটো লাগে। তো ফাইনেলি আমি প্ৰথম চি ভেক্টৰ বুলি ধৰি ল'লোঁ, তাৰপৰা তাক ক্ৰছ প্ৰডাক্ট কৰিলোঁ, ক্ৰছ প্ৰডাক্ট কৰি পেলাই আমি পাৰ্পেণ্ডিকুলাৰ ভেক্টৰটো উলিয়ালোঁ, আৰু পাৰ্পেণ্ডিকুলাৰ ভেক্টৰটো ইউনিট ভেক্টৰটো ইউনিট ভেক্টৰটো উলিয়াবলৈ যাওঁতে ইউনিট ভেক্টৰটো আমি কেলকুলেশ্যন কৰিলে পামগৈ এইটো পাম। তো এইটোৰ লগত এইটো যদি আমি কম্পেয়াৰ কৰিম, এক্সৰ জেগাত কিমান আছে 4 আছে, তেনেহ'লে আনচাৰটো কিমান হ'বগৈ 4 হ'বগৈ, হৈছে। তাৰপিছত নেক্সট গৈ আছোঁ, এ ৰে অফ লাইট ইজ ইনচিডেণ্ট ফ্ৰম এয়াৰ অন এ গ্লাছ প্লেন হেভিং থিকনেছ √3 cm and refractive index √2. The angle of incidence of a ray is equal to critical angle for glass air interface. The lateral displacement of the ray when it passes through the plate is ইয়াৰ এতিয়া তুমি চোৱা, ৰে আহি চিধা ডট লাইনটো নগৈ পেলাই ৰিফ্ৰেক্ট হৈ পেলাই সি আকৌ ওলাই গুচি গ'ল। তো ইয়াত যদি আমি চাবলৈ যাওঁ, আমাৰ চাইন চি ইকুৱেল টু সদায় কিমান হ'বগৈ 1/√2 ইকুৱেল টু চি, তাৰপৰা আমি 45 ডিগ্ৰী আমি এংগলটো পাই যামগৈ, ঠিক আছে। তো ইয়াত যদি 45 ডিগ্ৰী এংগলটো পাম, তো স্নেলছ ল যদি ইউজ কৰোঁ √2 চাইন আৰ, তো চাইন আৰ ইকুৱেল টু 1/√2 মানে আৰ ইকুৱেল 30 ডিগ্ৰী, তেনেহ'লে আমি যদি এজ এ হ'ল এই ডিটো উলিয়াব লগা হয়, এইটো আমাৰ ফৰ্মুলাই আছিলে, ঠিক আছে। ফৰ্মুলা আমাৰ টি চেক আৰ চাইন চি মাইনাছ আৰ, সেইমতে ভেলু পুট কৰিছোঁ, আমাৰ কিমান পামগৈ 52 × 10⁻² চেণ্টিমিটাৰ, ঠিক আছে। তো এতিয়া আমি ফাইনেলি 30 কুৱেশ্যন যি আহিছিলে 25 জানুৱাৰী Shift 1ত, সেই পেপাৰখন আমি ওপৰে চালোঁ, কুৱেশ্যনছখিনি মই একবাৰ ৰিড কৰি দেখালোঁ, চলিউশ্যনখিনিও PDF-ত কৰি দিছোঁ, PDF বনাই পেলাই। তো অকণমান চাওঁতে তোমালোকৰ এটলিষ্ট 25 জানুৱাৰী Shift 1ত কি কুৱেশ্যন চাইছিলে, কোন চেপ্টাৰৰ পৰা আহিছিলে, কেনেকুৱা টপিকবোৰ ফ'কাছ কৰিছে, অলপ হ'লেও আইডিয়া হৈছে। গতিকে আশা কৰোঁ এইখিনি নলেজৰ লগতে তোমালোকে গোটেই বছৰটোত কৰা যিখিনি কষ্ট গোটেইখিনিয়ে কম্বাইন কৰি দিলে আমাৰ চাগে JEE মেইনছৰ যি পৰীক্ষা আছে 6 এপ্ৰিলৰ পৰা নিশ্চয় ভাল হ'ব। গতিকে লাষ্টত এটাই ক'ম, নগাঁৱত থাকি নগাঁৱত পঢ়ি অসম তথা ভাৰতৰ ভিতৰত সফল হোৱাৰ যি তোমালোকে সপোন দেখিছা, তাতে তোমালোক সফল হোৱা। ধন্যবাদ।